নমস্কাৰ শ্ৰীময় আজি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়ংকা আজি আমি কথা পাতিম সৌন্দৰ্য চৰ্জাৰ আধুনিক চিকিৎসাৰ বিষয়ে আমি ধুনীয়া হৈ থাকিবৰ কাৰণে আৰু কি ট্ৰিটমেন্ট আছে নতুন কি ট্ৰিটমেন্ট আহিছে বটক্সৰ বিষয়ে সকলোৱে জানে হয়তো অলপকে হলেও কিন্তু বটক্সৰ কিবা সাইড ইফেক্ট আছে নেকি সকলোৰে জানিবলৈ মন যায় বটক্স ললে কি হ'ব কিমান দিনলৈ বটক্সটো ভালে থাকিব বা কেনেকৈ আমি মেইনটেইন কৰিলে বটক্সটো বেছি দিনলৈ ভালে থাকিব সেই বিষয়ে আমি কথা পাতিম আৰু লগতে বহুতো নতুন নতুন চিকিৎসা আহিছে চুলিখিনি ধুনীয়া কৰি ৰাখিবলৈ আমি কি কৰিব লাগিব যদি চুলি খৰিছে গটিকে তাৰো চিকিৎসা বহুতো আছে সাল হক চুলিৰ হক আৰু বটক্স নকৰিলেও এন্টি এজিং ট্ৰিটমেন্ট বহুত কিবা কিবি আজিকালি আছে যিখিনি আপোনালোকে হয়তো ব্যৱহাৰ কৰিব পাৰে ল'ব পাৰে সেই সুবিধাটো আমি ল'ব পাৰো ধুনীয়া হৈ থাকিবৰ কাৰণে সেই বিষয়ে আমি কথা পাতিম আমাৰ লগত আছে কসমেটলজিষ্ট ডক্টৰ শাৰদী শ্ৰীময়ী স্বাগতম জনাইছো থ্যাংক ইউ এতিয়া সময়খিনি সকলোৰে বেয়া সময় কিন্তু সেইখিনি সোনকালে আঁতৰি যাওক আৰু ঘৰতে সকলোৱে সময় আছে নিজৰ ছাল চুলিৰ যত্ন ল'বলৈ গতিকে ঘৰতো কিবা কিবি ট্ৰিটমেন্ট কৰে কিন্তু কিছুমান এনেকুৱা ট্ৰিটমেন্ট আছে যিখিনি ঘৰত বহিয়ে সম্ভৱ নহয় আৰু একদম কম সময়তে কিন্তু যদি ক্লিনিকত আহে ধুনীয়া হৈ যাব পাৰে মানে এগৰাকী মানুহ ঘৰৰ পৰা আহিলে 15 মিনিট আধা ঘণ্টা এটা হাতত লৈ যদি আহে নিজকে ধুনীয়া কৰিব পৰা তেনেকুৱা ট্ৰিটমেন্ট বহুত আছে এনেকুৱা কলা দাগে কওঁ বা এন্টি এজিঙে কওঁ বা বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট আছে হেয়া লাগিলে চুলিৰ কাৰণে হওক গতিকে নতুন নতুন কি ট্ৰিটমেন্ট এতিয়া আছে বটক্সৰ কথা হয়তো বহুতে শুনিছে কিন্তু এটা বটক্স বুলি ক'লে এটা ধাৰণা থাকে যেটো বাৰে বাৰে লৈ থাকিব লাগিব বা আগতকে যিখিনিয়ে ভাল আছিল হেকনিতকেও বেয়া হৈ যাব নেকি এনেকুৱা ধৰণৰ এটা ধাৰণা মনলৈ আহে গতিকে প্ৰথম হেইটোৱে জানো যে বটক্সৰ কিবা সাইড ইফেক্ট আছে নেকি বা বটক্স যদি কৰে যে এনেকুৱা এটা ধাৰণা হয় যে এবাৰ ললো নহয় আৰু তাতকে বেয়া হৈ যাব আগতে যিখিনি আছিল আজি মোৰ লুকসটো এনেকুৱা কিন্তু তাতকে সাগে বেয়া হৈ যাব দিনে দিনে এটো একচুয়ালি এটা বিৰাটে ভুল ধাৰণা বটক্সটো হৈছে বটুলিনাম টক্সিন বুলি কয় এটো এটা প্ৰটিন হয় যোনটো আমি মাসল ৰিল্যাক্স কৰিবৰ কাৰণে ব্যৱহাৰ কৰো এটা মাসল ৰিল্যাক্স কৰা মানে কি হ'ল যদি যেনেকে আমাৰ কেতিয়াবা খং উঠিলে এনেকে এখিনি ফ্ৰাউন কৰো বা হাঁহিলে ইয়াতে বলি ৰেখা পৰে চকুৰ তলত কেতিয়াবা লাইন দেখো কিছুমানৰ দেখিবা এইটো মাসল বহুত ষ্ট্ৰং হয় তে এনেকে মূৰটো উঠালে সেলাৰিটো উঠালে এই ইয়াৰে লাইনখিনি বিৰাট প্ৰমিনেন্ট হৈ যায় দেখাত কি হয় মানুহবোৰ তেতিয়া স্পেশালি যেতিয়া চকুৰ তলৰ বলি ৰেখা পৰে বা হাঁহিলে এইখিনি লাইন পৰে বৰ বয়সস্থ যেন লাগে মানুহজনক বা খঙাল যেন লাগে বা টায়াৰ্ড যেন লাগে বা স্যাড বৰটা মনটো ভাল নহয় যেন লাগে কিন্তু বটক্স কৰিলে কি হয় আমি সেই ডিপ্ৰেছনত থকাৰ নিচিনা লাগে যেন লাগে সেই বটক্স কৰিলে আমি সেই মাসলখিনি ৰিল্যাক্স কৰি পেলাই সেই যোনখিনি এক্সপ্ৰেছন বা যোনখিনি আমাৰ মুখখন দেখিলে যোনখিনি এটা নেগেটিভ ইম্প্যাক্ট পৰে যে মানে মই যদি আজি তোমাৰ লগত কথা পাতি আছো তুমি যদি এনেকে মানে ঘুপা মাৰি আছা মানে বহুতৰ এটা অভ্যাস থাকে যে চকুটো কুচাই থাকে কপালখন কুচাই কথা কয় আৰু হেতু পাৰ্মানেন্ট লাইন হৈ যায় আমি কথা পাতিম এটা ফোন লৈছো কোনে কৈছে আপুনি হেল্ল' হয় ককচোন কোনে কৈছে মই বৈজলাংছৰ পৰা কৈছো হয় মোৰ মাৰ চকুৰ তলত কলা দাগ পৰিছে হয় এটো কাৰণে আমি কি কৰিম কলা দাগ পৰিছে বয়সটো কিমান 35 35ত এতিয়া চকু কলা দাগ পৰিছে চকু কলা দাগৰ বহু ধৰণৰ কাৰণ হ'ব পাৰে এটা হৈছে তো টোপনি কিমান গৈছে স্ট্ৰেছ যদি আছে কিবা মানসিক বা শাৰীৰিক ধৰণৰ কিবা যিকোনো ধৰণৰ স্ট্ৰেছ হ'ব পাৰে কিছুমানৰ জেনেটিক্যালিও আমি দেখো যে চকু কলা ফ্যামিলিত সবৰে চকু গুৰি কলা থাকে আৰু এটা বস্তু হৈছে যে কিছুমানৰ চকুৰ এই যোনটো ফ্ৰেমটো ষ্ট্ৰাকচাৰটো হুমুৱা যোনটো কাৰণে মানে ভিতৰলে হুমুৱা যোনটো অকমান ডাৰ্ক লাগে তেতিয়া কলা লাগে বেছি কলা যেন লাগে তো কাৰণটো আমি প্ৰথমতে আইডেন্টিফাই কৰিব লাগিব যে কিয় চকুগুৰি কলা হৈছে লগতে খান পান খাদ্য ভিটামিন সি আৰু ভাল যদি খাদ্য লৈ থাকে তেতিয়াও চকুগুৰি ভাল ভিটামিন সি ভিটামিন এ ভিটামিন ই ওমেগা 3 এবিলাক যেতে নিজৰ খাদ্যত ফ্ৰুটস খাওক যেতে ফলাহাৰ গতিকে এবাৰ যদি আহিব পাৰে তেনেহলে দেখালে হয়তো কাৰণটো গম পাব আৰু যদি নহয় ঘৰতে কি কৰিব লাগে সেই বিষয়ে আমি কথা পাতিম আৰু এটা ফোন আমি লৈ লওঁ কোনে কৈছে আপুনি হেল্ল' হয় ককচোন মই দেগাবা কলো হয় ৰিংকল থাকে ৰিংকলছৰ ট্ৰিটমেন্ট এতিয়াটো আছে যথেষ্ট ৰিংকলছৰটো যেটা মেট্ৰ আমি কথা পাতিয়ে আছিলো বটক্স ট্ৰিটমেন্ট আমি যোনটো কৰো বটক্স কৰিলে সেই যিখিনি বলি ৰেখা পৰে সেইখিনি আমি ধুনিয়াকে নাইকিয়া কৰি দিব পাৰো বা কমাই দিব পাৰো যিমানখিনি হৈছে তাতকে আৰু এবাৰ আপুনি বটক্স কৰিলে আপোনাৰ 4 to 6 months
4 পৰা 6 মাহ বিৰাট ধুনীয়াকৈ যায় যদি আপুনি ভয় খায় কিছুমান মানুহৰ এটোও থাকে যে ইনজেকশ্যন ল'ব নিবিচাৰে বা ভয় খায় যদিও এইটো একদমেই ছেফ হয় তেতিয়া আপুনি ৰেডিঅ' ফ্ৰিকুৱেঞ্চি বা হাইফু ট্ৰিটমেণ্টো ল'ব পাৰে আমাৰ তাত এই গোটেইখিনি ট্ৰিটমেণ্ট আছে তো আপুনি আহি পেলাই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো আছে সেইখিনি কৰিব পাৰে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এইবিলাক ইনজেকশ্যনৰ কোনো কথা নাই সেইটো ওপৰে ওপৰে কিন্তু সেইটো এফেক্টিভ হয় মানে তেওঁৰ যিটো ৰিজাল্ট বিচাৰে সেইটো পাব গতিকে তেনেহ'লে বটক্স যদি কোনোবা ল'ব ভয় কৰে তেনেহ'লে বেলেগ ধৰণৰ ট্ৰিটমেণ্টটো আছে ইয়াতে মই ক'ব বিচাৰোঁ যেনেকৈ অকণমান আগতে তুমি সুধিলা কি ছেফ হয় নে নহয় এক্সপিৰিয়েঞ্চ ডক্টৰৰ হাতত যদি কৰে আৰু যদি মানে এতিয়া ধৰক মোৰ ধৰক 10 বছৰ ওপৰ এক্সপিৰিয়েঞ্চ আছে এইটো লাইনত এতিয়া ডক্টৰৰ এক্সপাৰ্টিজৰ ওপৰত বহুত ডিপেণ্ড কৰে আদাৰৱাইজ বটক্সটো ছেফ হয় একো ইমান ভয় খাবলগীয়া কোনো কথা নাই আৰু আমাৰ তাততো সদায় অলমষ্ট হৈ থাকে আৰু এটা কথা সকলোৰে ধাৰণা থাকে যে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্টবিলাক অকণ এক্সপেঞ্চিভ হয় গতিকে এতিয়া যিটো RF কথা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি গতিকে বটক্স কৰিলে বেছি তেওঁৰ বাজেটটো ফ্ৰেণ্ডলি হ'বনে RF সেইটো তেওঁ সেই বিষয়ে কথা পাতিম এটা আমি ফোন লৈ লৈছোঁ কোনে কৈছে আপুনি হয় কওকচোন তাৰমানে মই মাতবাটৰ পৰা কৈছোঁ হয় মানে মোৰ বয়স 25 বছৰ হয় তাৰ চুলি এনে বহুত আছে আজি 3-4 বছৰ হৈছে চুলি গোটেই সৰি গৈছে কিন্তু বেমাৰ পাতি কিন্তু একোৱেই নাই তাৰ পৰিয়ালত চুলি সৰাৰ হিষ্ট্ৰী কেনেকুৱা দেউতাকৰ খুৰাকৰ দেউতাকৰো মানে তেনেকুৱা আছিলে কিন্তু মাজতে ঠিকে আছিলে পিছত মানে হোৱাৰ পিছত তেওঁৰো চুলি মানে নাছিল আৰু মানে সেনেকুৱাই আছিলে টপামূৰীয়া হৈ গৈছিলে সেইটোৱে যোনটো ক'লে একচুৱেলি চুলি সৰাটো এটা জেনেটিক টেণ্ডেঞ্চি থাকে যদি দেউতাকৰ খুৰাকৰ বা মামাকৰ ধৰক যিকোনো কাৰোবাৰ মতা মানুহৰ ফেমিলিত চুলি টপামূৰীয়া হোৱা এটা টেণ্ডেঞ্চি যদি থাকে তেতিয়াহ'লে সেইটো নেক্সট জেনেৰেশ্যন বা পুতেকলৈকেও মানে আহাৰ পূৰা টেণ্ডেঞ্চি থাকে গতিকে আৰম্ভ হওঁতে ইয়াৰ ট্ৰিটমেণ্ট কৰাটো বিৰাট দৰকাৰ যদি মানুহে কি কৰে এৰি থৈ দিয়ে আৰু তেতিয়া বহুত বাঢ়ি যায় পূৰা টপা হৈ যায় সেইটোলৈকে ৰখি থাকে কিন্তু যেই চুলি সৰা আৰম্ভ হয় সেইটো তাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে চবতকৈ প্ৰথম ট্ৰিটমেণ্ট আমি যোনটো কৰোঁ সেইটো হৈছে PRP থেৰাপি প্লেটলেট ৰিচ প্লাজমা থেৰাপি আৰু এনেকুৱা বিভিন্ন ধৰণৰ থেৰাপিজ আছে আমাৰ তাত যোনটো আপোনালোকে আহি পেলাই ল'ব পাৰে কাৰণ যদি আপুনি বেছি দেৰিলৈকে এৰি দিয়ে তেতিয়াতো হেয়াৰ ট্ৰান্সপ্লাণ্টলৈকে যাব লাগিব তো সেইটো যদি যাব বিচৰা নাই তেতিয়াহ'লে ট্ৰিটমেণ্ট মেডিচিন আৰু থেৰাপিজ লোৱাটো আপুনি আৰম্ভ কৰিব লাগে যদি হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰে পইচা ক্ষেত্ৰতো অকণমান বেছি পৰিব বা সময়ো বেছি লাগিব মানে নহয় জানো এইটো এটা সাৰ্জিক্যাল প্ৰচিডিউৰ হয় একো নকৰিলেতো গুচিয়ে যাব গতিকে ট্ৰিটমেণ্ট সোনকালে যিমান পাৰে আৰম্ভ কৰিব লাগে আৰু এটা ফোন আমি লৈছোঁ কোনে কৈছে আপুনি হেল্ল' হয় কওকচোন মই লখিমপুৰৰ পৰা কৈ আছোঁ হয় মোৰ মিছেছৰ বয়স 35 প্লাছ হৈছে হয় তেখেতৰ খুব চুলিবিলাক হৈছে মানে চুলি সৰাটো অকণমান কিবা এটা এৰি দিব ট্ৰিটমেণ্ট চুলি সৰিছে চুলি সৰা সেইটো মাইকী মানুহৰ স্পেচিয়েলি আৰু এটা কথা যে কিবা যদি হৰমনেল কাৰণ আছে আণ্ডাৰলাইং বা নিউট্ৰিশ্যন খান পানতো হিমোগ্ল'বিনৰ যদি ডেফিচিয়েঞ্চি আছে বা যিকোনো বেলেগ ভিটামিন ডেফিচিয়েঞ্চি আছে সেইটোও এবাৰ চাব লাগে আৰু কিবা হৰমনেল প্ৰব্লেম যদি হয় মাহেকীয়া যদি খেলি মেলি হয় সেনেকুৱা হ'লেও চুলি সৰে তাৰ উপৰি ষ্ট্ৰেছ আছে আৰু এই গোটেইখিনি আমি পৰীক্ষা থাইৰয়ডৰ প্ৰব্লেম হৰমনেল যিটো মই ক'লোঁ চ' এই গোটেইখিনি বস্তু এবাৰ আমি আগতে পৰীক্ষা কৰি লওঁ কৰি পেলাই গতিকে এবাৰ যদি তেওঁ আহিব পাৰে তেতিয়া এটা কাৰণ অকল ওপৰৰ পৰা কিবা এটা তেল কিবা এটা দৰৱ লগাই পেলাই আপোনাৰ চুলি সৰা কেতিয়াও তাৰ ট্ৰিটমেণ্ট হ'ব নোৱাৰে কাৰণ দুদিন ঠিক হ'ব যেন লাগিব আকৌ একে হ'ব প্ৰথম কাৰণখিনি চাই উঠি কিন্তু ট্ৰিটমেণ্ট আছে নিশ্চয় আছে আৰু যিখিনি এতিয়া PRP যিটো কৰে আছে মেজোথেৰাপি আছে কিমান দীঘলীয়া হয় লেজাৰ আছে PRP ডিপেণ্ড কৰে কিমান চুলি সৰিছে সেইটোৰ ওপৰত আমি মাহত এবাৰকে কৰোঁ কমচে কম 3 বাৰ কৰোঁ মাহত এবাৰকে 3 মাহ হ'ল সেইটো কেতিয়াবা 6 মাহো কৰিবলগীয়া হয় কিন্তু যদি কিবা আণ্ডাৰলাইং প্ৰব্লেম আছে সেইটো আমি আগতে ট্ৰিটমেণ্ট কৰিব লাগে ঠিক আছে আৰু এটা ফোন লৈছোঁ কোনে কৈছে আপুনি হেল্ল' হয় কওকচোন মই আপোনাৰ নগাঁৱৰ হয় মোৰ চলি আছে মানে 40 বছৰ হা মোৰ মানে চকুৰ চাইডত দাগ পৰি আছে যোৱা দাগ হা কিহৰ দাগ বুলি ক'লে কলা দাগ পৰি আছে হয় এইটোকে আপোনাৰ দিন কৰাৰ কাৰণে হৈছে নে কি বেলেগ কাৰণত হৈছে কাৰণটোতো মই তেনেকৈ ক'ব নোৱাৰিম এতিয়া নোচোৱাকৈ আপোনাক চকুৰ কাষত কলা দাগ পৰিছে আপুনি যদি বিচাৰে আপুনি এবাৰ আমাৰ ক্লিনিকত কণ্টেক্ট কৰিব পাৰে মই এবাৰ চাই পেলাই আপোনাৰ ভালকৈ প্ৰপাৰলি ক'ব পাৰিম কাৰণ বেলেগ বেলেগ দাগ বহু ধৰণৰ থাকে চ' সেইমতে চাই পেলাইহে ক'ব পাৰিম কি ধৰণৰ আপোনাৰ দাগ হৈছে কিয় হৈছে বা তাৰ কি
ট্ৰিটমেণ্ট কৰিব পৰা যায় সেইটো চাই পেলাই ক'ব লাগিব আপোনাক চ' আপুনি আমাৰ যদি ক্লিনিকত এবাৰ ফোন কৰে মই আপোনাক হেল্প কৰিব পাৰিম এতিয়া যেহেতু আহিবলৈ যদি অসুবিধা হয় অনলাইন কনসালটেশনো হৈ আছে আমাৰ ঠিক আছে আমি ফোন নাম্বাৰটো ল'ম আপোনালোকে ফোন নাম্বাৰটো নোট কৰি ল'ব যদি এবাৰ চাই লয় তেনেহ'লে হয়তো সুবিধা বেছি হ'ব আৰু এটা ফোন লৈছোঁ কোনে কৈছে আপুনি মই শিৱসাগৰৰ পৰা কৈ আছোঁ হয় মোৰ এজ 50 প্লাছ হয় আচ্ছা মোৰ মানে কি এই আইব্ৰোৰ যিটো হেৰিটো সেই মানে ফৰহেডৰ সেই চাইড দুটা তললে পৰা নামি অহা নিচিনা হৈছে মানে চকুটো সেইকাৰণে তললে পৰি যোৱা নিচিনা লাগে তাৰ কাৰণে কি কৰিব লাগিব বেলেগ কিবা ট্ৰিটমেণ্ট আছে নে আপোনালোকৰ বটক্স কৰিব লাগিব বোটক্সটো হৈছে আপোনাৰ 4 to 6 মান্থছ থাকে চাওক বোটক্স দিলেও আমি ইয়াতে ইনজেক্ট কৰি পেলাই এইখিনি উঠাই দিব পাৰোঁ আইব্ৰ'টো ঠিক আছে তাৰ বাদ দিও কিছুমান মানুহেতো দেখা যাব যে আৰু থ্ৰেড লিফ্ট কৰিব পাৰোঁ থ্ৰেড দি পেলাইও আমি এইখিনি টানি দিব পাৰোঁ থ্ৰেড দি টানিলে আপোনাৰ 1.5 পৰা 2 বছৰ ধুনীয়াকৈ যাব কিন্তু তাৰ বাদ দি যদি কিছুমান মানুহেতো দেখা যায় যে এই পতাটো দেখিব তললে নামি অহা নিচিনা হয় সেইটো কাৰণে আমি সাৰ্জাৰীও কৰোঁ সাৰ্জাৰী কৰি পেলাই কাটি পেলাই বহুত মানুহৰ দেখিবা স্পেশালি আমাৰ নৰ্থ ইষ্টৰ পিনৰ মানুহখিনিৰ এইখিনি বহুত বয়সৰ লগত হেভি হৈ যায় হৈ পেলাই নামি অহা নিচিনা হয় সেইখিনি আমি সাৰ্জিক্যালিও পাৰ্মানেন্টলি ফিক্স কৰিব পৰা যায় সো বহুত ধৰণৰ ট্ৰিটমেন্ট আছে যেনেকৈ ক'লো ৰেডিঅ' ফ্ৰিকুৱেন্সি ট্ৰিটমেন্টটো আছে কোনো ইনজেকশ্যন নাই কোনো সাৰ্জাৰী নাই সেইটোত মেচিন দি পেলাই মাসাজ কৰি পেলাই টাইটেনিং কৰা হয় সো এনেকুৱা বহুত ধৰণৰ ট্ৰিটমেন্ট আছে যোনটো আমাৰ তাত কৰা যায় লিফটিঙৰ কাৰণে সো আপুনি যদি বিচাৰে এবাৰ আহিব আৰু মই এবাৰ চাই দিম কি কৰিব পৰা যায় আপোনাৰ কাৰণে কোনটো বেষ্ট হ'ব হেতু চাই পেলাই ক'ব পাৰিম গটিকে এবাৰ তাৰ পিছত তেওঁ ডিসিশন ল'ব পাৰিব তেওঁ কোনটো বিচাৰিছে আৰু এটা ফোন আমি লওঁ কোনে কৈছে আপুনি হেল্ল' মই মৰিগাঁৱৰ পৰা কৈছিলোঁ হয় কওকচোন মোৰ প্ৰব্লেমটো মানে কি অইলি স্কিন আৰু পিম্পলছ বহুত আছিল আজিৰ পৰা প্ৰায় 5 বছৰমানৰ আগত আৰু লেজাৰ ট্ৰিটমেণ্ট মই 2 বাৰ ল'লোঁ আৰু কসমেটিক পিলিঙো কৰিছিলোঁ ভাল হ'ল যেটো মেজৰ পিম্পলছ এইখিনি ভাল হ'ল কিন্তু এতিয়াও মানে 2-এটা পিম্পলছ উঠি থাকে আৰু দাগটো ৰৈ যায় আপোনাৰ বয়স কিমান বয়স মোৰ 40 আৰু এটা কোৱেশ্চন আছে হয় কোৱেশ্চনটো হৈছে কি চুলি মানে কি সৰিছে অলপমান বেছি নহয় কিন্তু সৰিছে 40 বছৰ বয়সত যদি এতিয়া চুলি সৰা আৰু হালমনৰ প্ৰব্লেম কৈ আছে তেখেতে তেন্তে হ'লে নিশ্চয় মই ভাবো কিবা মাইকী মানুহৰ ক্ষেত্ৰত স্পেশালি কিবা নহয় কিবা এটা মেবি হৰমোনেল প্ৰব্লেম এটা আছে ইমবেলেন্স এটা হৈছে সো এবাৰ যদি আপুনি আমাক অনলাইনো কনসাল্ট কৰে তেতিয়া মই আপোনাক এটা মানে কি পৰীক্ষা কৰিব লাগে কেনেকৈ আমি ডায়াগনচিছ কৰিব পাৰোঁ আপোনাৰ কোনটো কাৰণত আপোনাৰ প্ৰব্লেম হৈ আছে কাৰণ হালমন আপোনাৰ টিনেজত হ'ব পাৰে আৰ্লি 20জত হ'ব পাৰে 40 বছৰ বয়সত যদি হৈ আছে নিশ্চয় কিবা নহয় কিবা এটা ইমবেলেন্স আছে সো আপুনি যদি এবাৰ মই আপুনি যদি চান্স দিয়ে অনলাইন মই আপোনাক এটা হেৰি কৰিব পাৰিম কনসালটেশন লৈ পেলাই কি আপুনি কেনেকৈ আমি ট্ৰিটমেণ্টটো আগবাঢ়িব লাগে গোটেইখিনি এবাৰ ডিসকাস কৰিব পাৰিম ফোন নাম্বাৰটো আমি ল'ম কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি Reporters, 66.9 crore viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers, India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus পুনৰ ঘূৰি আহিছোঁ আপোনালোকে চাই আছে শ্ৰীময়ী আৰু আজি আমি কথা পাতি আছোঁ কছমেটলজিষ্ট ডক্টৰ সাৰদী শ্ৰীময়ীৰ সৈতে আমি পুনৰ আহিছোঁ আমি কথা পাতি আছিলোঁ এণ্টি এজিং ট্ৰিটমেণ্ট আৰু আজিকালি নতুন নতুন আধুনিক ট্ৰিটমেণ্ট আছে যিখিনিৰ দ্বাৰা আমি ধুনীয়া হৈ থাকিব পাৰোঁ এতিয়া যদি ইনজেকশ্যনলৈ ভয় কৰে তেনেহ'লে ইনজেকশ্যন নোহোৱাকৈও মেচিন এনেকুৱা আছে যিটোৰ দ্বাৰা ধুনীয়া হৈ থাকিব পাৰিম আমি সেই বিষয়ে কথা পাতি আছোঁ আৰু এটা ফোন আমি লৈছোঁ কোনে কৈছে আপুনি হয় মই সঞ্জয় হয় কওকচোন আপোনাৰ ভইচটো ক্লিয়াৰ অহা নাই আপোনাৰ ভাঙি ভাঙি আহিছে ব্ৰেক হৈ গৈছে আকৌ এবাৰ কওকচোন ভালকে মানে মোৰ ফ্যামিলি চুলি হৰে ফ্যামিলি চুলি সৰি আছে আচ্ছা হয় পনিয়ালে চুলি আহি যায় পনিখনত আচ্ছা কি কাৰণত আহিছে মই জানিব বিচাৰিছোঁ কিমান বয়স বয়স 32 হয় যেনেকৈ মই কৈছোঁ অলৰেডি চুলি সৰাৰ কাৰণে অলৰেডি আমি ডিছকাছ কৰিলোৱে এইটো প্ৰগ্ৰামতে যে বহুত কাৰণ থাকিব পাৰে কিবা হৰম'নেল ইমবেলেঞ্চ থাকিব পাৰে নিউট্ৰিশ্যনেল প্ৰব্লেম থাকিব পাৰে সেইটো কাৰণে আপুনি আমি এবাৰ টেষ্ট কৰিব লাগিব কিয় হৈছে কি হৈছে আৰু সেইমতেহে দৰৱ আৰু থেৰাপি এটা অনলাইন কনচালটেশ্যন আপোনালোকে কৰিব পাৰে আৰু আপোনালোকে যদি গুৱাহাটী বাহিৰত কৰিছে আপোনালোক য'তে আছে তাতো টেষ্টটো কৰাব পাৰে নহয় জানো টেষ্টটো কৰাই পিলে যদি ৰিজাল্টটো কি আহিছে সেই বিষয়ে যদি ক'ব পাৰে তেনেহ'লে সেইমতে ট্ৰিটমেণ্ট দিব পাৰিব আৰু এটা আমি ফোন লৈছোঁ কোনে কৈছে আপুনি হেল্ল' শুনি আছে হয় কওকচোন মই যোগা কৰিছিলোঁ হয় মানে মুখত পিম্পলছ হৈছে অঁ কিমান বয়স মই এতিয়া 16 এইটো এজত হয় 16 বছৰ বয়সত তোমাৰ পিম্পলছ হ'ব এইটো স্বাভাৱিক হয় কাৰণ তুমি এতিয়া ডাঙৰ হৈ আছা তুমি লাহে লাহে তোমাৰ বহুত চেঞ্জেছ আহিব বডিত কিন্তু লাহে লাহে পিম্পলছখিনি নিজে নিজে কমি যাব কিন্তু কি হয় কেইটামান বস্তু মই ক'ব বিচাৰোঁ সদায় মুখখন ভালকৈ চাফা কৰিবা পিম্পলকেইটা নুফুটাবা কাৰণ ফুটোৱা দাগকেইটা গোটেই জীৱন থাকি যাব তোমাৰ গতিকে পিম্পল নুফুটাবা পিম্পলছ হ'লে আকৌ এটা হেবিট থাকে হাতেৰে চুই আৰু ফুটাই দিয়ে সেইখিনি কৰিলে মানে গোটেই জীৱনলৈ দাগটো থাকি যাব সেইটো কেতিয়াও নকৰিবা মুখখন ভালকৈ চাফা কৰি ৰাখিবা এণ্টিবায়'টিক কিছুমান আছে আমি যোনবিলাক দিওঁ এণ্টিবায়'টিক আৰু দুটামান দৰৱ আছে যোনবিলাক দিওঁ সেইখিনি লগাবা যাতে পিম্পলটো সোনকালে একো ইনফেকশ্যন নহয় সেইটোত সোনকালে হিল হয় সোনকালে ভাল হয় কাৰণ যদি ভাল নহয় সেই দাগখিনি আকৌ গোটেই জীৱন থাকি যাব আদাৰৱাইজ আমি পিলিং কৰোঁ একনে পিল বুলি কয় যোনটোৱে পিম্পলখিনি সোনকালে শুকুৱাওঁতে হেল্প কৰে আৰু গতিকে এইকেইটা ট্ৰিটমেণ্ট তুমি কৰিব পাৰা পিলিংটো যদি একনে পিলিং কৰাৰ পিছত দাগটো গুচি যায় লাহে লাহে গুচি যায় আমি অনলাইন কনচালটেশ্যনৰ যিটো নাম্বাৰ সেই নাম্বাৰটো এবাৰ ল'ম ফোন আহিছে আমি ফোনটো ল'ম নাম্বাৰটো 8011611002 এইটো নাম্বাৰত কল কৰিব 8011611002 ফোন আমি লৈ লৈছোঁ কোনে কৈছে আপুনি হেল্ল' হয় কওকচোন হেল্ল' হয় কওক শুনি আছে মই জুনাইৰ পৰা কৈছিলোঁ হয় মই জানিব মোৰ মিছেছৰ মানে চুলি বহুত ভাল আছিলে কিন্তু তেখেতৰ বয়স প্ৰায় 45 মান হ'ব চুলি পৰি গৈছে আৰু চেহেৰাত মানে কলা কলা দাগ তেনেকুৱা পৰিছে তেখেতৰ বয়স প্ৰায় 45 মান হ'ব কিবা উপায় জানিব পাৰিম বা আপোনালোকৰ ক্লিনিক কোনখিনিত আছে গুৱাহাটীত আমি জানিব পাৰিম হয় আমাৰ ক্লিনিক হৈছে ৰিজুভ এস্থেটিক্স বুলি তাৰ নামটো হয় ক্লিনিকৰ এইটো আপোনাৰ দিছপুৰ ছুপাৰ মাৰ্কেটত আছে এবাৰ ফোন নম্বৰটো নোট কৰিছে যদি কৰিছে ফোন কৰিব পাৰে আৰু যদি নাই কৰা আকৌ এবাৰ দি দিয়া আপুনি কল কৰিব 8011611002 এইটো নম্বৰত আপুনি কল কৰিব আৰু তাতে মোৰ ষ্টাফে মোৰ মেনেজাৰে গোটেইখিনি আপোনাক বুজাই দিব এপইণ্টমেণ্ট আৰু এড্ৰেছ গোটেই সকলো আপোনাক বুজাই দিব আৰু এটা ফোন লৈছোঁ কোনে কৈছে আপুনি
হেল্ল' শুনি আছে হেল্ল' হয় কওকচোন মই তেজপুৰৰ পৰা কৈছোঁ হয় হয় কওক হেল্ল' হয় কওক আপুনি আমি শুনি আছোঁ আপুনি কওক হয় মোৰ মানে চকুৰ তলত হয় অলপ মানে বগা বগা হৈ গৈছে মানে কলেষ্ট্ৰলৰ কাৰণে এইটো কিবা কৰিব পাৰি নেকি হয় নিশ্চয় যদি আপোনাৰ কলেষ্ট্ৰল আছে প্ৰথমতেতো এবাৰ সেইটো চেক কৰাই ল'ব বা কোনোবা মেডিচিনৰ ডক্টৰক নিশ্চয় চেক কৰাব যে কলেষ্ট্ৰলটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰি বাকী যি বগা কলেষ্ট্ৰলৰ দাগ পৰে যে চকুৰ ওপৰত পতা তলৰ পতাত সেইখিনিৰ কাৰণে আমি ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ট্ৰিটমেণ্ট এব্লেশ্যন কৰোঁ এটা ট্ৰিটমেণ্ট আছে যোনটো লেজাৰৰ নিচিনাই হয় আৰু বস্তুটো সেইটো দি আমি সেইখিনি ৰিমুভ কৰিব পৰা যায় আচ্ছা গতিকে আপুনি আহিব ক্লিনিকত কৰি দিম মানে ওপৰখিনিটো কৰি দিব কিন্তু ভাল হ'বৰ কাৰণে ডক্টৰৰ দৰৱ মতে এডভাইচ খাব লাগিব ভিতৰৰ পৰা ভাল হ'বৰ কাৰণে কিন্তু বাহিৰৰ পৰা যিখিনি বেয়া দেখে সেইখিনি ভাল হৈ যায় আৰু এটা ফোন লৈছোঁ কোনে কৈছে আপুনি কোনে কৈছে হয় হয় মই তিনিচুকীয়াৰ পৰা কৈছোঁ হয় মোৰ বয়সৰ আগতে ওলমি গ'ল কি কৰিব লাগিব বাৰু কি হৈছে ওলমি গৈছে হয় গালখন হয় আচ্ছা গালখন ওলমাৰ কাৰণে আমাৰ ওচৰত বিভিন্ন ধৰণৰ এণ্টি এজিং ট্ৰিটমেণ্ট আছে যোনটো কয় আপোনাৰ প্ৰথমটো এটা হৈছে ফিলাৰ ট্ৰিটমেণ্ট ফিলাৰ দি পেলাই আমি লিফ্ট কৰোঁ গালখন এইটো বহুত যোনটো আমাৰ নেচাৰেল কলেজেন হয় সেই বস্তুটো আমি আকৌ ইনজেক্ট কৰি পেলাই লিফ্ট কৰোঁ যাতে আমি ওলমাটো কমাওঁ আৰু তাৰপিছত থ্ৰেড লিফ্টিং আছে থ্ৰেড দি পেলাইও আমি টানি দিওঁ গালখন ওপৰলৈ যোনটোৱে মানে টাইটনিং কৰে তাৰ বাদ দি যোনটো ক'লোঁ এতিয়া ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ট্ৰিটমেণ্ট আছে বা বিভিন্ন ধৰণৰ বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে আপুনি যদি কৰিব বিচাৰিছে নিশ্চয় আহিব আমাৰ তাত ধুনীয়াকৈ হৈ যায় মানে ট্ৰিটমেণ্টটো আছে ট্ৰিটমেণ্টটো আছে গতিকে আৰু কেইবাটাও আছে এইটো নহয় যে এটাই ট্ৰিটমেণ্ট আছে গতিকে এবাৰ আহিব পাৰে সুধিব পাৰে যোনটো আপোনাৰ ভাল লাগে সেইটো আপুনি কৰিব পাৰে আৰু এটা ফোন লৈছোঁ কোনে কৈছে আপুনি হেল্ল' হয় মই ইটানগৰৰ পৰা ক'লোঁ হয় এই মোৰ দাঢ়িবিলাক পকিছে ঠিক আছে এইটো কাৰণে কিবা এইটো মাৰ্কেটত পোৱা যায় এইবিলাক কেমিকেল লগালে অলপ ছাইড এফেক্ট হয় আপোনালোকৰ কিবা তাত নেচাৰেল কিবা আছে নেকি আপোনাৰ বয়স আছে নেকি বয়স কিমান হৈছে মোৰ 49 49ততো এতিয়া দাড়ি একো উপায় নাই কৰিব পৰা দাড়ি নপকাটো আপুনি কি ৰং বিচাৰিছে নে ৰং বিচাৰিছিলো ৰং লগালে মোৰ অলপ ছাইড এফেক্ট মানে হয় মানে পকা নাই মানে কেইটামান পকিছে আৰু হয় কিছুমান এনেকুৱা অৰ্গেনিক কালাৰ্ছ আছে আপুনি ফাৰ্মাচীত গ'লে নিশ্চয় পাব কিছুমান এনেকুৱা ব্ৰেণ্ডছ আছে এতিয়া মই ইয়াতে টিভিতটো ব্ৰেণ্ডকেইটা ক'ব নোৱাৰিম কিন্তু মানে কিছুমান এনেকুৱা হেৰি আছে যোনটো আপুনি লগালে এই কেমিকেলবোৰ নাথাকে যেনেকৈ এমনিয়া ফ্ৰী বা অৰ্গেনিক কালাৰ্ছ হয় যোনটো চুলিত লগালে তাৰ যোনখিনি কিছুমানৰ যে এলাৰ্জি হয় হেয়াৰ ডাই লগালে সেইখিনি নহয় চ' আপুনি ক্লিনিকত কল কৰিব এবাৰ মই নিশ্চয় আপোনাক গোটেইখিনি বুজাই দিম কেনেকৈ কি কৰিব টিভিত ব্ৰেণ্ডটো ক'বলৈ অকণমান দিগদাৰ ফোন নাম্বাৰটো নিশ্চয় নোট কৰিছে যদি ফোন কৰিব পাৰিব এই অনুষ্ঠানটো যেতিয়া শেষ হ'ব তেতিয়া ফোন কৰিব পাৰিব পাৰ্চনেলি ঠিক আছে আৰু এটা আমি ফোন লৈছোঁ কোনে কৈছে আপুনি হেল্ল' হয় মেম মই ফটোৰ পৰা ক'লোঁ হয় মোৰ চিষ্টাৰৰ বয়স হ'ল 21 বছৰ হা হয় তাৰ কি হ'ল গালত বগা বগা এনেকুৱা কিবা দাগ হৈছে আৰু ৰ'দত ওলালে মানে ৰঙা হৈ যায় আৰু এনেই বাকী ঠিকে থাকে ৰ'দত ওলালে ৰঙা হৈ যায় আৰু এনে বগা বগা দাগ হৈছে গালখনত আচ্ছা শুনাত লাগিছে যে তেওঁৰ ছান এলাৰ্জি আছে এইটো আমি PMLE বুলি কওঁ ছান এলাৰ্জি বা এক্টিনিক ডাৰ্মাটাইটিছ বুলি কোৱা যায় ছানস্ক্ৰীন বিৰাটেই দৰকাৰী তেওঁৰ কাৰণে আৰু কিছুমান মেডিচিন আছে যোনখিনি আমি দিওঁ চ' এতিয়া আকৌ একেটাই কথা হ'ল মেডিচিনখিনি ঢাকি পেলাই যাতে তেখেতে ওলায় যেতিয়াই ৰ'দত ওলায় আৰু যিখিনি মেডিচিন দিয়া হ'ব কিছুমান চোৱাটোতো চাবই লাগিব তেওঁক বাৰু নোচোৱাকৈ মেডিচিন দিয়াটোতো সম্ভৱ নহয় কিন্তু এবাৰ যদি পাৰে আকৌ মই ক'ম যে অনলাইন কনচালটেশ্যন এটা লওক যদি আহিব পাৰে আপোনালোক আহিব পাৰে যদি আহিব নোৱাৰে তেনেহ'লে ফোন নাম্বাৰটো নোট কৰি ল'ব এবাৰ অনলাইন আপোনালোকে দেখুৱাই ল'ব দেখুৱাৰ পিছত সুবিধা হ'ব নহয় জানো আকৌ এবাৰ নাম্বাৰটো দি দিলে সুবিধা হ'ব 8011161100 এইটো নম্বৰত আপুনি ফোন কৰিব মই এবাৰ তেখেতক যদি এপইণ্টমেণ্ট ল'ব বিচাৰে বেছি ভাল হয় যদি বাই চান্স অশান্তি মানে আহিব ভিডিঅ' কলিং কৰি চাব পাৰে তেতিয়াহ'লে আপুনি আৰু এটা ফোন কোনে কৈছে আপুনি হেল্ল' হয় কওকচোন বাইদেউ মই গুৱাহাটীলৈ গৈছোঁ হয় মই মানে বাইদেউ এটা প্ৰব্লেম হৈছে মুখত মানে পিম্পলছ হৈছে পিম্পলছ মানে ৰঙা দাগ হৈ যায় সেইটোৰ কাৰণে কিবা উপায়
পিম্পলছৰ দাগৰ কাৰণে আমি পিলিং কৰোঁ, পলিচিং কৰোঁ, মাইক্ৰ'ডাৰ্মাব্ৰেজন বুলি এটা ট্ৰিটমেণ্ট আছে, মাইক্ৰ'ডাৰ্মাব্ৰেজন আৰু একনি পিল, এই দুটা কম্বিনেশ্যনে বহুতখিনি দাগ পিম্পলছৰ কমোৱাত সহায় কৰে, গতিকে সেইটো আপুনি কৰিব পাৰে। আমাৰ দিছপুৰ ছুপাৰ মাৰ্কেটতে ক্লিনিকটো হয়, ৰিজুভ এস্থেটিক্স, ফোন নম্বৰটো অলৰেডি কৈছোঁ, আপুনি এবাৰ আহিব, ট্ৰিটমেণ্টটো কৰি দিব। এবাৰ আহি দেখাই ল'লে ভাল হ'ব। আৰু এটা ফোন, কোনে কৈছে আপুনি? হেল্ল', শুনি আছে? মানে মই মহলৰ পৰা কৈছিলোঁ। হয়, মানে ক্লোভিটামিন ডি লগাইছিলোঁ। কি লগাইছে? ক্লোভিটামিন। আচ্ছা, তাৰপিছত লগাইছে মানে স্কিনখন মানে আকৌ লগাওঁতে মানে জ্বলি গৈছে, জ্বলি যাই কিনে এতিয়া তাৰমানে ভাল হোৱা নাই ইমান। কোনে দিছিলে আপোনাক ক্লোভিটামিন জি লগাব? মানে পুৰা শালমন হৈছিলে, মানে ক'লা স্পট পাওঁতে যাই কিনে লগাইছিলোঁ। কোনোবাইতো এডভাইচ কৰিছিলে চাগে লগাবলৈ? মানে লগৰ ছোৱালীজনে ক'লে এনেকে লগা ভাল হ'ব। এইটোৱে মই আগতেও মোৰ কিছুমান ইণ্টাৰভিউত কৈছিলোঁ, ষ্টেৰইড এবিউজ বুলি কয় এইটো। মানে কি হয়, বেছিভাগ আমাৰ গাঁও অঞ্চল বা বহুত জেগাত এনেকুৱা দেখা যায় যে যেতিয়া শালমন হয় বা ক'লা দাগ পৰে, ছোৱালীবোৰে ফাৰ্মাচীখনলৈ যায় ওচৰৰ, আৰু ফাৰ্মাচীখনত কিছুমান দৰৱ আছে, বেটন'ভেট, ক্লোবেটামিল, এইবিলাক মানে দি দিয়ে যে লগা ভাল হৈ যাব। প্ৰথম যেতিয়া লগাই দাগটো চাফা হৈ যোৱা যেন লাগে বা শালমনটো একদম চাফা হৈ যোৱা যেন লাগে, আৰু তাৰপিছত মানুহটোৱে ভাবে এইটোৱে দৰৱ হয়, এইটোৱে কাম কৰিব মোৰ ওপৰত। কিন্তু আচলতে কি হয়, সেই দৰৱখিনিত থাকে ষ্টেৰইড, আৰু ষ্টেৰইডটোৱে প্ৰথমতে একচুৱেলি বস্তুটো খালি চিমটমছটো দবাই দিয়ে, ট্ৰিটমেণ্ট নকৰে। কিন্তু যেতিয়া আপুনি এৰি দিব লগোৱাটো, তেতিয়া লগে লগে বস্তুটো বেছিকৈ হৈ আহে আৰু ছালখন পাতল হৈ গৈ থাকে। ডিপেণ্ডেঞ্চি, আপুনি এই বস্তুটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যায়, সেইটো নলগালে। আৰু এইটো হেবিট বহুতৰে আছে, লগৰজনীয়ে যদি লগাই দিয়ে, গতিকে সেইটোৰ পৰা ক্ষতি হয়। আমাৰ সময় কমি আহিছে, গতিকে আপোনালোকে ফোন নম্বৰটো আকৌ এবাৰ নোট কৰি লওক। ফোন নম্বৰটো, আমাৰ ফোন নম্বৰটো হৈছে, আমাৰ ক্লিনিকৰ নাম হৈছে ৰিজুভ এস্থেটিক্স, এইটো আছে দিছপুৰ ছুপাৰ মাৰ্কেটত, আৰু ক্লিনিকৰ নম্বৰটো হৈছে 8011611002। ঠিক আছে, বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ লগে লগে সময় হৈছে শ্ৰেমী আজি খণ্ডৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।